হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছো। HS 2025 ৰিজাল্ট যিহেতু এতিয়া কাষ চাপি আহিছেহি, চ' ইতিমধ্যে তোমালোকৰ এছএকৰ যোনটো মেইন ৱেবছাইট বহুতে মেছেজ কৰি কৈ আছিলে যে এছএকৰ যোনটো মেইন ৱেবছাইট এতিয়ালৈকে ফুল পোৱা নাই বা ক্ৰেছ হৈ গ'ল। যিহেতু তোমালোকক যেতিয়া তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হয় বা ৰিজাল্ট ঘোষণা কৰাৰ আগতে তোমালোকে এই ৱেবছাইটত তোমালোকৰ যোনবোৰ ৰিজাল্ট শ্বীট আছে সেই ৰিজাল্ট শ্বীটৰ ডাটাবোৰ একেলগে দিবলৈ চেষ্টা কৰে। যেতিয়া একেলগে দিয়ে তেতিয়া কিন্তু সেই ৱেবছাইটটো কাম কৰা বন্ধ কৰি দিয়ে। তেনেকুৱা কিন্তু তোমালোকক যেতিয়া HSLCৰ ৰিজাল্ট ঘোষণা কৰিলে তাৰ আগদিনা কিন্তু তেনেকুৱা কি হৈছিলে, ৱেবছাইটটো ক্ৰেছ হৈ গ'ল, কিন্তু পিছদিনা কি কৰিলে ৰিজাল্ট ঘোষণা কৰি দিলে। চ' বহুতে কৈ আছে যে যিহেতু 27 তাৰিখত কি কয় এছএকৰ যোনটো HSৰ যোনটো তোমাৰ মেইন ৱেবছাইট হয়, এই মেইন ৱেবছাইটটো কিন্তু ক্ৰেছ হৈ গৈছিলে। কিন্তু আজি যিহেতু 28, চ' আজি কিয় ৰিজাল্ট ঘোষণা কৰা হোৱা নাই, তেনেহ'লে 29 আৰু 30 এপ্ৰিলত ঘোষণা কৰিব নেকি তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট, এনেকা প্ৰশ্ন কিন্তু বহুত ছাত্ৰ ছাত্ৰী কৰি আছে বা মেছেজত কৰি আছে। যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিলে যে আমি এপ্ৰিলৰ শেষৰ ফালে তোমালোকৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিব পাৰো। আকৌ তেওঁলোকৰ এটা নতুন মন্তব্য আছিলে যে যদি এপ্ৰিলৰ শেষৰ ফালে ঘোষণা নহয় তেনেহ'লে মে'ৰ প্ৰথম সপ্তাহত অৰ্থাৎ 1 আৰু 2ৰ ভিতৰত কি কৰিম, আমি হাই ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰি দিবলৈ চেষ্টা কৰিম। চ' মই তোমালোকক দুই এটা ভিডিঅ' বনাই কৈছিলো যে এপ্ৰিলৰ শেষৰ ফালে কোনোপধ্যে সম্ভৱ নহয়। আনকি যিহেতু হাই ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া ঘোষণা কৰিব তোমালোকক অলৰেডি আগৰ এটা ৱেবছাইটত অলৰেডি তেওঁলোকে একাডেমিক কেলেণ্ডাৰত জনাই দিছিলে যে আমি HSৰ ৰিজাল্টটো আমি কি কৰিম, মে'ৰ 1 তাৰিখত ঘোষণা কৰিম। যিহেতু মে'ৰ 1 তাৰিখ কিবা কি আছে, হলিডে আছে, হলিডে থাকিলেও তেওঁলোকে ৰিজাল্ট ঘোষণা কৰি দিব পাৰে। চ' ৰিজাল্ট ঘোষণা লৈ কোনো ধৰণৰ হলিডেৰ ওপৰত কোনো ধৰণৰ ইম্পেক্ট নপৰে আৰু হলিডে থাকিলে ভালে হয় তেওঁলোকৰ। বহুতে হয়তো ঘৰত থাকি কিনে তেওঁলোকৰ ৰিজাল্টটো চাব পাৰিব। চ' সেইকাৰণে HSৰ ৰিজাল্ট কিন্তু তোমালোকক 1 আৰু 2 মে'ৰ ভিতৰত কিন্তু ঘোষণা হোৱাৰ খুবেই চান্স আছে। 29 আৰু 30 এপ্ৰিলত কোনোপধ্যে ঘোষণা হোৱাৰ চান্স নাই। যদিও তোমালোকৰ HSৰ যোনটো এছএকৰ যোনটো মেইন ৱেবছাইট যদিও ক্ৰেছ হৈছিলে, বহুতে এতিয়া ভাবি আছে 29 আৰু 30 এপ্ৰিলত ঘোষণা হোৱাৰ খুবেই চান্স আছে। আনকি বহুতে হয়তো এইটো লৈ কেনে তেওঁলোকে ভিডিঅ' বনাইছে। কিন্তু তোমালোকৰ এপ্ৰিলৰ শেষৰ ফালে অৰ্থাৎ 29 আৰু 30 এপ্ৰিলৰ ভিতৰত কিন্তু তোমালোকৰ HSৰ ৰিজাল্টটোৰ ঘোষণা হোৱাৰ একেবাৰে চান্স নাই। যদি চান্স থাকিলেহেঁতেন তেনেহ'লে নিশ্চয় তেওঁলোকৰ ফালৰ পৰা কিবা এটা নটিচ দিলেহেঁতেন। যদিও তোমালোকে এতিয়া ক'ব পাৰিবা যে যেতিয়া HSLCৰ ৰিজাল্ট ঘোষণা হৈছিলে তাৰ আগতে কিন্তু ৱেবছাইটটো ক্ৰেছ হৈ গৈছিলে। HSৰ ৰিজাল্ট কিন্তু আমাৰ 29 আৰু 30 তাৰিখত ঘোষণা হোৱাৰ খুবেই চান্স আছে। তেনেকুৱা কথা নহয়, যদি ঘোষণা হ'লেহেঁতেন তেনেহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ডক্টৰ ৰণেশ গগৈ ডাঙৰীয়াই টুইট একাউণ্ট লগতে ফেচবুক একাউণ্টৰ জৰিয়তে তোমালোকক আপডেট দিলেহেঁতেন যে আমি এপ্ৰিলৰ শেষৰ ফালে ৰিজাল্ট দিবলৈ আমি চেষ্টা কৰিম। কিন্তু এইটো কোৱা নাই যে তেওঁলোকে কৈছে যে মে'ৰ প্ৰথম সপ্তাহত অৰ্থাৎ 1 আৰু 2 মে'ৰ ভিতৰত তোমালোকৰ HSৰ ৰিজাল্ট ঘোষণা হোৱাৰ খুবেই সম্ভাৱনা আছে। আৰু তোমালোকে এইটো চেনেলত নিতৌ HS কোৱা যিকোনো আপডেট কোৱা নিতৌ এইটো চেনেলত তোমালোকে পাই থাকিবা। চ' এইবোৰ আপডেট পাই থাকিব হ'লে তোমালোকে এইটো চেনেলৰ লগত তোমালোকে কানেক্ট হৈ থাকিব লাগিব। চ' সেইকাৰণে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে মিছ নকৰা, অতি সোনকালে তোমালোকে পাই যোৱা। এই ভিডিঅ'টো তোমালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে চাই আছা নিশ্চয় কমেণ্ট বক্সত এবাৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা।